ওদালগুৰি জিলাৰ ডিমাকুচি বৰংগাজুলিত স্বেচ্ছাসেৱী সংগঠন হেল্পিং হেণ্ড সংস্থাৰ উদ্যোগত দিনৰ 12 বছৰৰ পৰা দিনজোৰা কাৰ্যসূচীৰে 2023-24 বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। বিশেষ অভিনন্দন অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে BTR স্পোক পাৰ্সন ৰংগুল বড়ো, এপছুৰ ডিমাকুচি আঞ্চলিকৰ প্ৰাক্তন সভাপতি দীপক বড়ো, ডিমাকুচি আঞ্চলিক UPPLৰ সাধাৰণ সম্পাদক সমুজ্জ্বল নাথ, প্ৰাগ নিউজৰ বিশিষ্ট সাংবাদিক পৱন নাথ, ৰঞ্জিত ৰাজবংশী, আৰুণাই ৰাধাবৰ সাংবাদিক ৰাজীৱ বড়ো, নিউজ 24 আপডেটৰ সাংবাদিক ইন্দ্ৰজিৎ মণ্ডল, অখিল হিন্দী ভাষী, যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতিৰ সম্পাদক প্ৰেম ৰাজবৰৰ লগতে ছাত্ৰ-ছাত্ৰী, অভিভাৱক অভিভাৱিকা, স্থানীয় ৰাইজ মিলি প্ৰায় শতাধিক লোক উপস্থিত থাকে। অনুষ্ঠানটিত ডিমাকুচি অঞ্চলৰ প্ৰায় অৰ্ধশতাধিক উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰা হয়। অভিনন্দন অনুষ্ঠানত উপস্থিত বিশিষ্ট অতিথিসকলেও ছাত্ৰ-ছাত্ৰী, অভিভাৱক অভিভাৱিকা আৰু স্থানীয় ৰাইজৰ আগত বক্তব্য প্ৰদান কৰাৰ লগতে কৃতি ছাত্ৰ-ছাত্ৰীসকলক এখন অভিনন্দন পত্ৰ, একতা কলম আদি প্ৰদান কৰি উৎসাহিত কৰে। হেল্পিং হেণ্ড সংস্থাৰ অধ্যক্ষই আঁত ধৰাৰ লগতে সঞ্চালনা কৰা অভিনন্দন অনুষ্ঠানত বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেইগৰাকী মান বিষয়ববীয়াই সহযোগিতা আগবঢ়ায়। ডিমাকুচিৰ পৰা ইন্দ্ৰজিৎ মণ্ডলৰ ৰিপৰ্ট, নিউজ 24 আপডেট। জীৱনৰ আটাইতকৈ ভাল অভিজ্ঞতা ইয়াতে যি আপোনালোকৰ সহযোগত, আপোনালোকৰ সৌজন্যত, হেল্পিং হেণ্ডৰ সৌজন্যত যি আজি সম্বৰ্ধনা অনুষ্ঠান আছিলে, ইয়াত যি কৃতি ছাত্ৰ-ছাত্ৰী আছিলে তেওঁলোকক সম্বৰ্ধনা জনোৱা হৈছে। লগতে ইয়াতে বিভিন্ন দিশত, আমাৰ সামাজিক দিশত, অৰ্থ-সামাজিক দিশত গোটেইখিনি কথা সামৰি পেলাই আমি কথা পাতিছোঁ আৰু ভৱিষ্যতে কেনেকৈ আমি মানৱ সম্পদ গঢ়িব পাৰোঁ, বিশেষকৈ ইয়াৰ বিষয়ত আমি ষ্ট্ৰেছ দি পেলাই কথা পাতিছোঁ। আৰু আমি দেখিছোঁ আমাৰ ভেৰগাঁও আৰু ডিমাকুচি বা এই বৃহত্তৰ অঞ্চলৰ পৰা ছাত্ৰ-ছাত্ৰী আহিছে, তেওঁলোকৰ গাৰ্জেনবিলাক আহিছে, তেওঁলোকে খুব সুখী অনুভৱ কৰিছে। তেওঁলোকেও হেল্পিং হেণ্ডৰ যি কাম কাজ, হেল্পিং হেণ্ড যি এছ'চিয়েশ্যনৰ কাম কাজ তেখেতসকলে শলাগ লৈছে আৰু ভৱিষ্যতে এনেকৈ হেল্পিং হেণ্ড যি এছ'চিয়েশ্যনৰ কাৰ্যপন্থা চলি থাকক আমি ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ। আৰু সকলো দল সংগঠন বা ৰাজনৈতিক দল সকলোকে আমি অনুৰোধ জনাইছোঁ, স্পেচিয়েলি আমাৰ BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক মই স্পেচিয়েলি যি আপোনালোকৰ যি ভাল কাৰ্যপন্থা ইয়াৰ বিষয়ে কথা পাতিম আৰু ভৱিষ্যতে আমাৰ চৰকাৰৰ তৰফৰ পৰা কেনেকৈ আপোনালোকক সহায় কৰিব পাৰিম, আপোনালোকক কেনেকৈ আগবঢ়াই নিব পাৰিম। আমি এইকাৰণে আপোনালোকক আগবঢ়াই নিব লাগিব কিয়নো আপোনালোকে ৰাইজৰ কাৰণে কাম কৰি আছে, সমাজৰ কাৰণে কাম কৰি আছে। গতিকে আপোনালোকক সহায় কৰা ৰাইজক সহায় কৰা আৰু আপোনালোকে অদূৰ ভৱিষ্যতে আপোনালোকৰ যি এক্টিভিটি, ছ'চিয়েল এক্টিভিটি এনেকৈ ৰাখি থাকিব বুলি আমি আশা কৰিছোঁ। আৰু এটা গুৰুত্বপূৰ্ণ দিশ এইটোৱে যে ইয়াতে জাতি ধৰ্ম নিৰ্বিশেষে বিভিন্ন মানুহবিলাক আহিছে, অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকে সদায় যি হেল্পিং হেণ্ডৰ যি এছ'চিয়েশ্যনৰ কাম কাজ তেওঁলোকে সদায় শলাগ লৈছে। এটা প্ৰভাৱ আজিকালি দেখিবলৈ পাইছোঁ, বিভিন্ন দল সংগঠন, বিশেষকৈ বিভিন্ন দল সংগঠনে যেনেকৈ সমাজৰ কাৰণে কাম কৰিব লাগে তেওঁলোকে কাম কৰি আছে। ইয়াৰ লগতে আপোনালোকৰ যি হেল্পিং হেণ্ড এছ'চিয়েশ্যন ইয়াৰ পিছুৱাই থকা নাই, ইয়াৰ সংগঠনতকৈ বহুত ওপৰত বা সমাজৰ কাৰণে, ৰাইজৰ কাৰণে যি দিন ৰাত লাগি আছে কাম কৰিবৰ কাৰণে। আৰু বিশেষকৈ মানৱ সম্পদ গঢ়াৰ যি কথা বাৰ্তা আমি কেতিয়াবা পাহৰি যাওঁ। বহুতো সময়ত আমি দেখিবলৈ পাওঁ যে মানুহবিলাক অকণমান বস্তুবিলাক ৰাজনীতিকৰণ কৰিব বিচাৰে। তো আমি হেল্পিং হেণ্ড যি এছ'চিয়েশ্যন ইয়াত আমি দেখিছোঁ কোনো ৰাজনীতিকৰণ হোৱা নাই। সঁচা বা সঁচা অৰ্থত ৰাইজৰ কাৰণে কাম কৰিবৰ কাৰণে হেল্পিং হেণ্ড এছ'চিয়েশ্যনে আগবাঢ়ি আহিছে আৰু আগতে যেনেকৈ কাম কৰি আছিলে আৰু তীব্ৰ গতিত তেওঁলোকে কাম কৰি আছে। এইটোৱে এটা ভাল চাইন আমাৰ সমাজত যে এতিয়াও এনেকৈ এছ'চিয়েশ্যন আছে যে নেকি নিস্বাৰ্থভাৱে ৰাইজৰ কাৰণে কাম কৰি আছে। আমি আশা কৰিব পাৰোঁ হেল্পিং হেণ্ড এছ'চিয়েশ্যনৰ যি ভৱিষ্যত ৰাইজক লৈ পেলাই যি আশা কৰিছে, তেওঁলোকে যি ডেষ্টিনেশ্যন বান্ধি লৈছে এইটো 100% ছাকচেছ হ'ব। BTR বাসী হিচাপে আমি খুবেই ভাগ্যৱান। আগৰ যি পৰ্যায় ইয়াতে এটা BTR হিচাপে আমাৰ বিভিন্ন সময়ত বিভিন্ন অপ্ৰীতিকৰ ঘটনা ঘটিছিলে, কিন্তু BTR একত হোৱাৰ পিছত সন্মানীয় BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া চিফ হোৱাৰ পিছত ইয়াতে শান্তি এটা বিৰাজ কৰিছে। শান্তি বিৰাজ কৰা আমাৰ মানুহবিলাক কাম কৰিব পাৰিছে, বিজনেছ কৰিব পাৰিছে, গোটেইখিনি দিশত আমি সামৰি পেলাই উন্নতিৰ পথত আগবঢ়াব পাৰিছোঁ। এতিয়া কথাটো হ'ল কি, আগতে আমি চাইছিলোঁ যে এডুকেশ্যন যি পাৰ্চেণ্টেজ বা ৰেচিঅ' এয়া আমাৰ BTR অঞ্চলত
খুবেই মানে পিছপৰা আছিলে অসমৰ মানে আটাইতকৈ পিছপৰা জিলাৰ মাজত আমাৰ পৰিছিলে এইবাৰে আমি দেখিবলৈ পাইছোঁ আমাৰ বাক্সাই হওক তামোলপুৰে হওক চিৰাং ডিষ্ট্ৰিক্ট মানে টপত থাকিবলৈ সক্ষম হৈছে ইয়াৰ মানে ডাঙৰ এটা পৰিৱৰ্তন আৰু আমি আশা কৰিব পাৰোঁ যে ভৱিষ্যতে আৰু ইয়াতকৈ মানে বেছি আগবাঢ়িব আমাৰ বিটিআৰবাসীয়ে আমাৰ বিটিআৰৰ যি ইয়াং জেনেৰেশ্যন আমাৰ ল'ৰা ছোৱালীয়ে আমাৰ ভৱিষ্যত প্ৰজন্মই এদিন আমাৰ নেশ্যনেল লেভেলৰ ইণ্টাৰনেশ্যনেল লেভেলত মানে নেতৃত্ব দিব পাৰিব মই এটা কথাও অনুৰোধ কৰিব বিচাৰিম আমাৰ গাৰ্জেনবিলাক মানে আগতকৈ মানে বহুত সজাগ হৈছে কিন্তু ইয়াৰ মাজে মাজে তেওঁলোকে আমাৰ যি প্ৰজন্ম এই প্ৰজন্মৰ প্ৰতি অকণমান বেছি গুৰুত্ব দিব লাগিব আজি তাৰিখত মানে ড্ৰাগছৰ যি প্ৰভাৱ ইয়াৰ নপৰা নহয় প্ৰতিটো গাঁও অঞ্চলতো পৰিছে টাউনতো পৰিছে ইয়াৰ পৰা আমি যিমান পাৰোঁ মানে বাচি থাকিব লাগিব যদি জেনেৰেশ্যনটো বাচি নাথাকে তেতিয়াহ'লে আমাৰ ভৱিষ্যত অকণমান অন্ধকাৰ দেখা যায় গতিকে আমি সকলোকে সজাগ হ'বৰ কাৰণে অনুৰোধ কৰিছোঁ আৰু এটা কথা আমি সকলোৱে এটা দায়বদ্ধতা লৈ পেলাই এটা ৰিস্ক লৈ পেলাই কাম কৰিব লাগিব সকলো শ্ৰেণীৰ মানুহে সি লিডাৰে হওক পলিটিচিয়ানে হওক বা ৰাইটাৰে হওক বিজনেছমেনে হওক সকলোৱে নিজৰ দায়িত্ব পালন কৰি সমাজৰ প্ৰতি অকণমান অৱদান দিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ হেল্পিং হেণ্ড সংস্থাৰ উদ্যোগত ডিমাকুছী ওদালগুৰি ডিষ্ট্ৰিক্টৰ ডিমাকুছী অঞ্চলৰ প্ৰায় অৰ্ধ শতাধিক কৃতি ছাত্ৰ ছাত্ৰীক আজি ইয়াতে অভিনন্দন জনোৱা গৈছে বিশেষ অভিনন্দন অনুষ্ঠান ইয়াত আয়োজন কৰি হেল্পিং হেণ্ড সংস্থাই এটি যুৱ প্ৰজন্মৰ মাজত শিক্ষিক এটা পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে প্ৰয়াস কৰিছে আৰু প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক অনুপ্ৰাণিত কৰিব আমাৰ সমাজখনত এগৰাকী ভাল ছাত্ৰ হোৱাৰ লগে লগে এগৰাকী ভাল মানুহ কেনেদৰে হ'ব তাৰ কাৰণে অনুপ্ৰেৰিত কৰিব এই অনুষ্ঠানটো কৰা গৈছে আজিৰ এই অনুষ্ঠানটোত আমাৰ বিটিআৰৰ স্পক পাৰ্চন ৰংগুল বৰদোচাইয়াদাই উপস্থিত হৈছে মুখ্য অতিথি হিচাপে আৰু তেখেতে ৰাজধানীক উদ্দেশ্য কৰি যথেষ্টখিনি মটিভেশ্যনেল স্পীচ তেখেতে দিছে হেল্পিং হেণ্ড সংস্থাই খুব সহজভাৱে কেইটামান কথালৈ আগবাঢ়িছে পঢ়ি থকাজনক উঠি থকাজনক গতি দিয়া আৰু গৈ থকাজনক লক্ষ্যস্থান দি দিয়া আৰ্ত দুৰ্গতসকলৰ সহায় হওঁ দুচকুৰ পানীটোপাল তেজ হৈ নপৰক আৰ্ত দুৰ্গতৰ সেৱা সমৰ্পিত জীৱন সুখৰ অনুভূতি বিচাৰি এক যাত্ৰা এই যাত্ৰাপথত হেল্পিং হেণ্ড সংস্থাই সদায় বিভিন্ন সামাজিক আৰ্থসামাজিক শৈক্ষিক আদি দিশৰ ওপৰত কাম কৰিবলৈ উদ্যোগ লৈ আছে আৰু এই উদ্যোগত যিসকল সহযোগী হৈ সমভাগী হৈ কাম কৰিছে প্ৰত্যেককে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজিৰ অনুষ্ঠানত অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰী যি আহি উপস্থিত হৈছে অভিভাৱক উপস্থিত তেওঁলোকক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু তেখেতসকলৰ উন্নত জীৱন আমি আশা কৰিছোঁ তেখেতসকলৰ যোগেদি আমি এখন সুন্দৰ সমাজ এখন আমাৰ সুন্দৰ দেশৰ ভৱিষ্যত সুনাগৰিক আমি দেখিবলৈ পাম আমি আশা কৰিছোঁ হেল্পিং হেণ্ড সংস্থা সদায় আপোনালোকৰ লগত আছে আপোনালোকৰ উদ্দেশ্য পূৰ্তিত আমি যদি সহযোগিতা আগবঢ়াব পাৰোঁ তেনেহ'লে আমি নিজকে ধন্য হ'ব